वेलकम बैक टू माई चेनेल नतुन एटा दिनলৈ আকৌ একবাৰ স্বাগতম সকলোকে। এতিয়া বাজি আছে 12:10 ৰাতি। আজি আমি এঠাইত যাম বুলি ভাবিছোঁ, চাও কি হয়। ক'ত যাম কি যাম আপোনালোকক ৰাস্তাত কৈ আছোঁ। বাকি মই গা ধুই ললোঁ, ফ্ৰেছ হৈ ললোঁ, কাপোৰ এযোৰ লগত লৈ লৈছোঁ। আৰু আজি আমি বাইকেৰে নাযাওঁ, ডাঙৰ গাড়ীখন লৈ যাম, কাৰখন লৈ যাম, কাৰত যাম। তো গাইজ ৰাস্তাত লগ হৈ আছোঁ আপোনালোকক। बाहों को दीजिए थोड़ी फुर्सत भी मेरी जहाँ कभी बाहों को दीजिए आज की रात मजा हो इसका आँखों से लीजिए आज की रात मजा हो इसका आँखों से लीजिए वक्त आँखों से लीजिए आज की रात मजा हो इसका आँखों। তো আমি আহি পালোঁ খানাপাৰাত অলপ ৰখিলোঁ, কিবা কিবি ল'ম। তাৰপৰা এতিয়া লাহেকৈ ওলাই দিম। ৰাতিৰ কাৰণে ফেচটো ভালকৈ দেখা যোৱা নাই। এতিয়া চাওক, গুৱাহাটী মহানগৰত এতিয়াও গাড়ী চলিয়ে আছে। তো গাইজ আমি খানাপাৰাৰ পৰা ওলালোঁ, অলপ চিপছ ল'লোঁ, ক'ল্ড ড্ৰিংকছ এটা ল'লোঁ। আৰু এতিয়া আমি গৈ আছোঁ আন্ধাৰৰ মাজে মাজেৰে। আজি আমি যাম মেঘালয়ৰ এটা ঠাই আছে য'ত আপোনাৰ বেষ্ট ছানৰাইজেছ প্লেচ হয়। ঠাইটোৰ নাম হ'ল নংজ্ৰং। তাতে গৈ আছোঁ, লগৰকেইটাৰ সৈতে ওলালোঁ আজি ৰাতি এইটোৰ কাৰণে ওলোৱা গৈছে যাতে আমি ছানৰাইজেছ হোৱাৰ আগে আগে সেই স্থানলৈ যাই পাওঁ। তাৰ কাৰণে আমি ৰাতিয়ে ওলালোঁ আৰু এতিয়া গৈ আছোঁ। আৰু আন্ধাৰৰ কাৰণে আপোনালোকক দৃশ্যবোৰ ভালকৈ দেখাব পৰা নাই, অনলি ৰাস্তাটোহে চাগে দেখা পাই আছে আপোনালোকে। তো তাৰ কাৰণে বেয়া নাপাব, ভিডিঅ'টো চাই থাকক। ভাল ভাল দৃশ্য দেখুৱাবৰ কাৰণে ট্ৰাই কৰিছোঁ আপোনালোকক। তো ফাইনেলি আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন। আজি আমি আহিছোঁ মেঘালয়ৰ এটি ঠাই যিটোৰ নাম হৈছে নংজ্ৰং। ছানৰাইজ হোৱা নাই বাৰু, অলপ টাইম আছে। আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, ৰ'ব। এইটো চাওক, আমি আৰু আগলৈ যাম, গৈ ছানৰাইজেছ যিটো হ'ব, সূৰ্য উদয়, সেইটো ৰেকৰ্ড কৰিবৰ কাৰণে ট্ৰাই কৰিম। তো আপোনালোকে চাই থাকক। তো গাইজ এতিয়া আমি যাম, এই পাহাৰখন দেখিছেনে আপোনালোকে? পাহাৰখনৰ এই যিটো কোণাটো আছে তাতে আমি বহি অলপ ৰেকৰ্ডিং কৰিম, দুটা এটা চিন ল'বলৈ ট্ৰাই কৰিম। বাকী এনেকৈ এতিয়া নামি যাব লাগিব। শিলৰে হয়, চিৰিৰ নিচিনা বনাই দিছে। তো এইপিনেৰে যাব লাগিব আমি। আমাৰ লগত মানে আমাৰ লগত একেলগে এটা ল'ৰা আৰু এটা ছোৱালী আহিছে, কিন্তু সিহঁতে ওপৰতে থাকি গ'ল। আমি অলপ তলত যাওঁ বুলি ভাবিলোঁ, ভিউটো ভালকৈ লওঁ যিহেতু আহিছোঁ ইমান কষ্টকৈ। এইটো চাওক না, ইয়াৰ কি ধুনীয়া ভিউ চাওক। এইটো মোৰ লগৰবিলাক গৈ আছে তললৈ। আজি যিহেতু কাৰ লৈ আহিলোঁ আৰু ৰাতি আহিলোঁ, তো সেইটোৰ কাৰণে ৰাস্তাৰ ভিডিঅ' আৰু বেছিকৈ বনোৱা নাই, কাৰণ ইমান স্পষ্ট নহয় ৰাতি। আৰু কাৰত গান শুনি আহি থকা গ'ল, তো সেইটোৰ কাৰণে আৰু
আহা ভিডিঅ'টো ইমান নবনালোঁ, দুটা এটা ক্লিপছ বনাইছোঁ, তাতকৈ বেছি বনোৱা নাই। বাকী আপোনালোকক আজি আমি ঠাইটো দেখাওঁ, মই কেনেকুৱা কি হয় ঠাইটো চাই লওক। কমপ্লিটলি আমি মেঘৰ ওপৰত আছোঁ, এইবোৰ চব মেঘ। কি ধুনীয়াকৈ চিৰি বনাই দিছে শিলবোৰেদি, আৰু এই চিৰি দি আপুনি গৈ থাকক। বতৰটো ঠাণ্ডা ঠাণ্ডা লাগি আছে, আমাৰ গুৱাহাটীতকৈ বহুত বেছি ঠাণ্ডা ইয়াতে। গাড়ীৰ ভিতৰত থাকোঁতে গম পোৱা নাছিলোঁ, বাট এতিয়া ওলোৱাৰ পিছত গম পালোঁ ঠাণ্ডাটো অলপ বেছি লাগি আছে। একো নাই, বাকী এইবোৰ চাওক কিমান ধুনীয়া। বলক বলক, ছানৰাইজেছ হ'ব আৰু বেছি টাইম নাই। তো কেমেৰাৰে এবাৰ চিনটো ল'বলৈ ট্ৰাই কৰোঁ। ফাইনেলি আমি আহিলোঁ, আহি নংজৰঙৰ যিটো ভিউ পইণ্টটো চালোঁ। সূৰ্য উদয় হোৱা যিটো ক্লিপছ ল'বলৈ ট্ৰাই কৰিছোঁ, আপোনালোকক দেখুৱাম বাৰু কেনেকুৱা কি। বাকী দৃশ্যটো চাই ভালে লাগিল, পৰিৱেশটো খুবেই ধুনীয়া, ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, অলপ অলপ ঠাণ্ডা লাগি আছে। বাট এতিয়া ৰ'দটো ওলোৱা দেখি ইমান এটা ঠাণ্ডা নাই, কমি গ'ল। তো আজিৰ কাৰণে এইখিনিতে সমাপ্ত। এতিয়া আমি ওলাই যাম, অলপ ব্ৰেকফাষ্ট কৰিম, কৰি তাৰপিছত আৰু বেলেগ এটা লোকেশ্যনত যোৱা প্লেনিং আছে। চাওঁ কি হয়, আলোচনা কৰোঁ লগৰবিলাকৰ লগত, কৰি আমি যাব ওলাম। বাই বাই। আহি থাকা হা। Sun is shining bright. Pack your bags, let's go. Feel the summer light. Chasing dreams, you know. Waves are calling now. Sand beneath our feet.